এবাৰ হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী কিছুমান মুহূৰ্তৰ অনাকাংক্ষিত খবৰ আহি পাইছে আৰু যি আচলতে আমি এতিয়াও আকাংক্ষা কৰিব নোৱাৰোঁ। কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাতেই বানে লৈছে সংসাৰী ৰূপ আৰু ঘৰত আবদ্ধ হৈ আছে কেইবাটাও পৰিয়াল। ভাতো খাব পোৱা নাই, ৰান্ধিব জেগা নাই। এতিয়া আপুনি ক'ত থাকিব ৰাতি? এতিয়া ৰাতি কি কৰিম, এতিয়া বেলেগৰ ঘৰত শুব লাগিব, নহলেতো আচৰিলে নহলেতো নহব। সেইকাৰণে আমাক চৰকাৰখনৰ পৰা কিবা এটা সুবিধা দিয়ক। আৰু খোৱা বোৱাৰ অভাৱৰ মাজতো পানীৰ মাজতে অতিবাহিত কৰি আছে দুটাকৈ পৰিয়াল। শিশুসহ আৰম্ভ কৰি পশুধনলৈকে পৰি আছে খাদ্য সংকটত। কাৰ্বি লংপিৰ 4খনকৈ গেট সংদঙৰ 2খন গেট খুলি দিয়াৰ বাবে ক্ৰমশ কপিলী নৈৰ জলস্তৰ বৃদ্ধি পাই এতিয়া সংকটত পৰিছে নৈপৰীয়াৰ সাধাৰণ লোক। অতি সংকটত ভুগিছে আৰু এই সংকটজনক পৰিস্থিতিৰ মাজতো আজিলৈ চৰকাৰৰ প্ৰতি যি আত্মবিশ্বাস আছে সেই আত্মবিশ্বাস এতিয়ালৈকে হেৰাই যোৱা নাই। আৰু সেইভাৱেই পৰিয়াল দুটা তৰফৰ পৰা চৰকাৰলৈ আহ্বান, যিকোনো উপায়ে তেওঁলোকক ৰক্ষা কৰিবই, আৰু নহ'লে মুহূৰ্তৰ ভিতৰতে চানবান হৈ যাব পাৰে দুটিকৈ পৰিয়াল। এতিয়া আমাৰ এতিয়া কি হ'ব উপায়? ভাত পানী খাবও পোৱা নাই, একো পোৱা নাই। ইয়াত বহি আছো, বেগেনা এতিয়া জ্বলাই আছো, ঠাণ্ডা ভাত খাম কৰি পেলাই। আপোনালোকে অলপমান সহায় কৰিবি। ইমান বছৰ হৈছে তুলিৰামে টকা নিদে, পইচা নিদে, ঘৰ দিমকৈ ঘৰ নিদে, একো নিদে। লোকেতো বাৰী মাইকী বোলে মতা মৰা মানুহকেইটা বোলে টকা পইচা পায়, মৰলে সেইটো এটা লাখ পইচাও নাপায়। কোনো সহায় নকৰে, নাচায়, আহাও নাহে, ঘৰ দুৱাৰো নাপায়, একো নাপায় আজি লাগি। আমি আৰু অনুৰোধ জনাইছো, আমাৰ এয়া মুগাচুং এতিয়া বিথুং এৰিয়া, ইমান পানীৰ মাজত আছো, খাবলৈ পোৱা নাই। ৰাতিপুৱা 7টাৰ পৰা সোমালে পানী, বহুত বস্তু ক্ষতি হৈছে। আৰু ইফালে চৰাই হাঁহ চব লৈ গলো, আৰু থকা অসুবিধা, দমকলো বুৰিলে, এতিয়া একো নাই খাবলৈ। ভাতো খাব পোৱা নাই, ৰান্ধিব জেগা নাই। এতিয়া আপুনি ক'ত থাকিব ৰাতি? এতিয়া ৰাতি কি কৰিম, এতিয়া বেলেগৰ ঘৰত শুব লাগিব, নহলেতো আচৰিলে নহলেতো নহব। সেইকাৰণে আমাক চৰকাৰখনৰ পৰা কিবা এটা সুবিধা দিয়ক। আৰু নিদিলে উপায় নাই। তুলিৰাম ছাৰক কিবা এটা আমাক আৰু সহায় কৰক। হিমন্ত মামাও আমাক সহায় কৰিব লাগিব। আজি ইমান বছৰ আছো পানীৰ মাজত, আমাক একো এটা উপায়ো দিয়া নাই, না ঘৰ এটা দিছে নেকি। ইমান বাৰী মানুহ চকু মেলিও নেচায়, এটকা সহায় নেপাওঁ। আপোনালোকে আমাক কিবা এটা সহায় দিব লাগিব। ইমান ঘৰ ডুবি অৱস্থা নাই, এতিয়া কি কৰিম কি নকৰিম। এতিয়া পানী খাবলৈ নাই, ভাত খাবলৈও ক'ত বনাম, ক'ত খাম। এতিয়া চৰকাৰে অকণমান কিবা কিবি সুযোগ দিলেতো এইটো আমি একেবাৰে সুযোগ পালোঁহে। হোজাইৰ পৰা সজল দাসৰ সহযোগত হেমন্ত শৰ্মা ৰিপৰ্ট, HD লাইভ।